নমস্কাৰ, মই আছোঁ বাহিৰে চাৰিআলি নিচেই ওচৰত লাগি থকা এয়া মদন কামদেৱ দেৱালয়। ইয়াতে বহুত তলৰ পৰা আমি বগা বগা আহি আছোঁ ওপৰত। মেইন মন্দিৰ ভাগলৈ মই আপোনালোকক দেখাই আছোঁ। এয়া হিল এৰিয়া হয়, পাহাৰৰ মাজত। তাৰ পৰা আমি বগা বগা আহি এনেকৈ পালোঁ এতিয়া। এয়া মেইন মন্দিৰ ভাগলৈ, ওপৰৰ ভাগলৈ আমি এতিয়া নাযাওঁ বাৰু, অলপ পিছত যাম। আমি অকণমান এইভাগেহে ফুৰি আহিম, কিনো আছে ইয়াত, কি কথা বতৰা। দুটা ৰাস্তা পাইছিলোঁ আমি। এইটো এটা মেইন মন্দিৰ, তলৰ পৰা তেনেকৈ, আৰু এইটো আন এটা ৰাস্তা। কিনো আছে চাওঁ ইয়াতে, যিহেতু আহিছোঁ এবাৰ চাই যাম বুলি। এইবিলাক ককা আজোককা দিনত তেওঁলোকৰ ৰজা মহাৰাজাই চিন হয়। মই ভালকৈ নাজানিম এইটো কি হয়। তেওঁলোকে কিছু মূৰ্তিৰ চিহ্ন অংকন কৰিছিল, শিলেৰে হয় এইবোৰ। ধুনীয়া ভিউ, ভাল লগা এটা দৃশ্য। অকল শিলবোৰে তেওঁলোকে কাটি মেলি ধুনীয়াকৈ সজাই পৰাই ৰাখিছিল। বিভিন্ন ধৰণৰ বিভিন্ন ৰূপ হয়, আমি এইমাত্ৰ দেখা পাইছোঁ। যিটো উপৰি ভাগত নামঘৰটো আছে, তাত হেনো দবা বাজি উঠিছিল। আমি ভাবোঁ চাওঁ এবাৰ ভিতৰৰ ফালে ভালকৈ চাই লওঁ, কিনো আছে ইয়াত, কি কথা বতৰা, গোটেইখিনি জানিব মন যায় দিয়কচোন। এইটো এটা এনেকৈ ৰাস্তাই হয়, শিলেৰে তেওঁলোকে এইবিলাক অংকন কৰিছিল। বিভিন্ন আছে ইয়াতে সজাই পৰাই। এইটো কি চিন হয়, কি কথা বতৰা, মই একো নাজানো। আপোনালোকে যদি জানে কোনোবাই জনাব। এয়া শিলত তেওঁলোকে অংকন কৰিছিল। হয়, এনেকুৱা এইটো কিবা শিলৰে হয়। তেওঁলোকে শিলবোৰ কাটি 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 এনেকৈ কোনোবা ৰজা মহাৰাজাক অংকন কৰিছিল। চাওঁ আৰু ভিতৰৰ ফালেনো কি আছে, আহি আছোঁ।